হালপাৰাৰ বিশিষ্ট শিক্ষাবিদ মৌলানা আবুল কালাম আজাদ আৰু আমাৰ মাজত নাই। মৰহুম ছানাউল্লাহ হাজীৰ কনিষ্ঠ পুত্ৰ মৌলানা আবুল কালাম আজাদে ইহ পৃথিৱী ত্যাগ কৰে। দীৰ্ঘদিন জটিল ৰোগত আক্ৰান্ত হৈ আজি ইংৰাজী ২৭ জুলাই তাৰিখে ১:২৫ পৰলোক প্ৰাপ্তি হয়। আজি নিশা ৯:৩০ তেখেতৰ জানাজা নামাজ হালপাৰা ঈদগাহ ময়দানত অনুষ্ঠিত কৰা হ'ব। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৩ বছৰ। মৰহুম মৌলানা আবুল কালাম আজাদৰ জন্ম হৈছিল ১/১১/১৯৫২ চনত। মৰহুম মৌলানা আবুল কালাম আজাদ হালপাৰাৰ পৰা প্ৰথম AA পাছ কৰি হালপাৰা গাঁৱলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। তেখেত ১৯৭৫ চনত ৰূপহী ছিনিয়ৰ মাদ্ৰাছাত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলিছিল। তেখেতে হালপাৰাৰ জামে মছজিদৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। তেখেতৰ নেতৃত্বত হালপাৰাত এখন দিনী প্ৰতিষ্ঠান স্থাপিত হৈছিল। তেখেতে ১৯৯৭ চনত কলিয়াবৰ মহাবিদ্যালয়ৰ উপসভাপতি হিচাপে বাছনি হৈছিল। মৃত্যুৰ সময়ত দুজন পুত্ৰ সন্তানৰ সৈতে ৪জনী ছোৱালী ইহ পৃথিৱীত এৰি থৈ যায়। ইতিমধ্যে হালপাৰা মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ চামগুৰি বিজেপিৰ মণ্ডলৰ উপসভাপতি তথা বিশিষ্ট সমাজকৰ্মী আহমদ আলী মৰহুম আবুল কালামৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে অদৃশ্যজনৰ ওচৰত মাগফিৰাত কামনা কৰে। পুনৰ জনাইছোঁ, আজি নিশা ৯:৩০ তেখেতৰ জানাজা নামাজ হালপাৰা ঈদগাহ ময়দানত অনুষ্ঠিত হ'ব। এই মুহূৰ্তত মৌলানা তমিৰুদ্দিনৰ মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছোঁ। আমার রূপই থানার অন্তর্গত লাউখোয়া মৌজার পশ্চিম শালপাড়া গাঁৱৰ আলহাজ হজরত মৌলানা আবুল কালাম আজাদ সাহাব আজি দুপৰীয়া ১:২৫ বজাত মৃত্যুবৰণ কৰে। তেখেতে ৰূপহী ছিনিয়ৰ মাদ্ৰাছাত ১৯৭৫ চনৰ পৰা ২০১৩ চনৰ নৱেম্বৰ মাহলৈকে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিছিল। নৱেম্বৰ মাহত ১৩ চনৰ আৰু বৰ্তমান তেখেতে দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি আজি তেখেতৰ এন্তেকাল হৈছে। তেখেত এটা সময়ত কলিয়াবৰ মহাবিদ্যালয়ৰ উপসভাপতি আছিল। তেখেতৰ আজি ৰাতি ৯:৩০ বজাত হালপাৰা ঈদগাহ ময়দানত অনুষ্ঠিত হ'ব।